প্রবেশ চরা বন্ধবী রে ধীরে চলি যাই কহি গম্ভীর ধীরে ধীরে চলি যাই কহি গম্ভীর আরে কত ক্ষণে পাইলা দয়া সভা রবিত রাম কৃষ্ণ বোলা হবে যত নিরন্তর রাম কৃষ্ণ বোলা হবে যত নিরন্তর ভগৎ যারা সন্ধান মরে জগৎ বিদিত ওর সমান বীর নাই এই পৃথিবীতে। তিনি অত্যালিকা মূর ভয়াতে হয় কম্পমান আর ওর দুবাহুর পরাক্রমত মোহিত হয় শরীরাস হিকুপাল আর কুন্দিরার যুবরাজ রুক্মবীরে মূর হবে ওর সে মিত্রতা। ও কুন্দিলার রাজা ভীষ্মকে তোর কন্যা রুক্মিণীর হয়ম্বর করি আয়োজন। এই হয়ম্বর সকল রাজা মহারাজাকে করছে নিমন্ত্রণ। বন্ধু রুক্মবীর মুখ পত্রের দ্বারা নিমন্ত্রণ করছে হেই হয়ম্বর হবার এইভাবে মনাজ মোরে হয় সে উত্তর যাও মই এতিয়া হয়ম্বর হবালে জানে কিংবা কোখলে করি হলে আমার রুক্মিণীক লাভ করিবই লাগিব। হরি প্রবেশ সভার মাঝে বিশ্ব কে তোরা ওয়ারে গহীন গম্ভীরে সালে আনন্দ পরাইয়ে আরে গহীন গম্ভীরে সালে আনন্দ আরে কত ক্ষণে পাইলা গয়া অভা রবিত ওয়া রে রাম হরি রাম হরি সভা আরে রাম হরি রাম হরি সভা
ৰাজকন্যা ৰুক্মিণী দেৱীৰ পাতিছে স্বয়ম্বৰ। সকলো ৰাজ্যৰ ৰজাসকলক কৰিছে নিমন্ত্ৰণ। পত্ৰৰ দ্বাৰা মোকো জনাইছে নিমন্ত্ৰণ সেই ভীষ্মক ৰজাই। যাওঁ মই এতিয়া ৰুক্মিণীৰ স্বয়ম্বৰ সভালৈ। হরি আনন্দৰ কথা সখা, আনন্দৰ কথা। কিন্তু সখা তুমি মোৰ আগতে যাব লাগিব। মই নে সখা? এইটোতো আৰু আনন্দৰ কথা। দেৱঋষি নাৰদগৈ বুঢ়া ভীষ্মকে লোভ দেখাই কৈছিল ৰুক্মিণী হেনো বিয়া হব যদুপতি কৃষ্ণৰ লগতে। কি কলা? গৰখীয়া কৃষ্ণৰ লগত? সেই প্ৰস্তাৱতে বন্ধু মোৰি ৰুক্মবীৰে কৰি পৰাঘাতে আহ্বানিছে স্বয়ম্বৰ সভা। মাতিছে গোপনে মোকে পদানি পত্ৰিকা আৰু কি লিখিছে জানা সখা? ভাই আগ্ৰহেৰে আশীৰ্বাদ চাই কুন্দিৰৰ ৰাজকন্যা তোমাৰ ভাগ্যতে মোৰ এই ভাগ্যতে। ইয়াকে কয় বোলে ভাগ্য। যাৰ ফালে বৃহস্পতি পোন তাৰ পথত আকৌ নৱ বিগুণ। ৰজা মহাৰজা সাজ পাৰি কৰি মনোহাৰী মিছাতেই যাব আশা পালো। মই কিন্তু যাম সখা বৰ বেশ সাজি। নিশ্চয় সখা নিশ্চয়। বাৰী মোহন মুৰি ৰূপৰ বলতে ৰতনে বিনা যত্নেৰে মই দেখি মৰি অপৰূপ ৰূপে লুপ্ত হব মুক্ত হব কুন্দিলিক পৰি। সখা সখা
তোমাৰ এই ৰূপ দেখি মোৰে মুগ্ধ হবলৈ মন গৈছে। এই গকুলত শ্ৰীকৃষ্ণই এই 1600 গোপিনীক মতলীয়া কৰিছিল। কুন্দিলত আমাৰ চেদিৰাজ শিশু পালে তাৰ দুগুণ কুন্দিল কৰিক বলিয়া নকৰাকৈ নেৰেনে। বোলো হেৰা কৃষ্ণ চন্দ, এইবাৰ তোমাৰ লগ্নত শনি আৰু আমাৰ মহাৰাজৰ একাদশত বৃহস্পতি। অলপমান খাই কৃষ্ণৰ নাম অতি নিষ্খাই কৃষ্ণ এইভাবে বাল্যকালে কত যে পরিঘরতে সেইজন হল আজি রাশিতন্ত্রধারী। সকলো সম্ভৱ সখা ভাগ্যৰ বলত। দুদিন পূৰ্বৰে সকল স্মৃতি পাহৰি এনে অসম্ভৱ হাপুহি ৰাখিছে মনত দুৰাচাৰী পষ্টচুৰী বলিয়া কৃষ্ণ। তোৰ ইমান সাহস দেখা যাওক কোনে পাৰ ৰক্ষা কৰে তোক। মাৰ্জনা কৰিব সখা হল মোৰ নিজকেই পাহৰি গলো। উত্তাসিত হৈ মই কৃষ্ণৰ নামত ৰূপনিধি পাওঁ যদি ভাগ্যৰ বলতে বিপদৰ ধন সম ৰাখিম গোপনে অতি যত্নেৰে মই বুকুত সাৱটি। বহুদিন দেখা নাই মই তোমাক, সেই দেখি চাবুলি আহিলো তোমাক। কোৱা আছানে কুশলে? শিষ্যৰ আশীৰ্বাদ লৈ আছো দাস কুশলে তোমাৰ। স্পৰ্শমণি কপালতে লিখা আছে জানে কি হ'ব পাৰে অমংগল তাৰ। নারায়ণ নারায়ণ, তুমি বৎস এই নন্দন কাননৰ ঘাই ৰূপে গুণে সমিষ্ট বচনে মৰতৰ মানৱক ৰাখিছা বোলাই। প্ৰাণাধিক সদীৰ অধেশ্বৰ যথাৰ্থতে পৃথিৱীৰ পাৰিজাত তুমি। মৰিবৰে গুণকাৰী সৰ্বশ্ৰেষ্ঠৰি বিষয়ত নারায়ণ কদাপিত পিছা নহয় তোমাৰে মুখৰ বাণী অমৃতৰ দৰে। বোলো ঠিক, অতি ঠিক। গুণীহে গুণীৰ মূল বুজে, সাপেহে সাপৰ ঠেক দেখে। ভক্তি মৰিবৰে নমস্য
সন্দেহৰ থল নাই প্ৰভু নাই যদি শুনা তেন্তে নালাগে কৰিব তুমি বিদৰ্ভ ভৱন কিয় মুনিবৰ কুন্দিল ৰাজ উদ্যানত ফুলি আছে জীপাহী কুসুম নোপোৱা কদাপি তুমি লিখা নাই তোমাৰ ভাগ্যত শ্ৰেষ্ঠৰ সাধ্য কিবা অচেতন জগতত আছে সেয়াই হল কৰ্মফল দিব্য দৃষ্টিৰ পৰা জানিব পাৰিছো মই ৰুক্মিণীৰ জন্ম হল শ্ৰীকৃষ্ণৰ বাবে সিংহিনীয়ে যিদৰে লৈ সিংহৰ পাকে স্থান সেইদৰে ৰুক্মিণী সিংহিনীয়ে লৈ স্থান নৰসিংহ কৃষ্ণৰ কাষত মই হমে অন্তৰায় তাতে ব্যৰ্থ হব তোমাৰ প্ৰচেষ্টা অসম্ভৱ তেনে কথা দেখি কুন্দিলৰ ৰাজ লক্ষ্মী মুৰি যেনে তেনে হ'বই লাগিব এই বিদৰ্ভত উপস্থিতি মুৰি নিতান্তই প্ৰয়োজনে নকৰা পাৰণে স্বামী সেই দুৰাচাৰী কৃষ্ণই কি দৰে লাভ কৰিব পাৰে শিশুপালিনী পত্নী বুকুৰ ৰতন যদিহে নুশুনা মোৰ নিষেধ বচন অৱশ্যে যাব পাৰিবা কিন্তু লাভ হলে একোকে নহব অনৰ্থক মৰ্মঘাতী পাবা অপমান তে পৰিছি পানাধিকি মুৰি সেই কুন্দিলি কৰি দাখি হ'ব বাচ্চাৰ গোপাতি ইদৰে সহিম মই অন্তৰ্যামী তুমি মুনিবাৰে কৰিছো মিনতি মোক অনুমতি নকৰা পাৰণে ইমানেই ইচ্ছা যদি যাব পাৰা অৱশ্যে কিন্তু ফল হলে হাতে হাতে পাবা কৃষ্ণৰ পাথাৰ বাবে সমুলঞ্চি চিন্তা নাই মোৰ বলবন্তচৰা সন্ধ মগধিনীপতি দন্তবক্ৰ বীৰ হালবৰস আদি কৰি যত পাইছে নৰপতি এই ভাৰতত অকল মোৰ ফালে থাকিব সহায় তেন্তে মোৰ আৰু কবলৈ একোৱেই নাই গৰখীয়া কৃষ্ণ নাৰায়ণ যদি দেখিলেই জৰা সন্ধৰি মহাকাল ৰূপী গোটেই বিদুৰ হৈ পলাবতনী হিৰো কৃষ্ণ কাপুৰুষ কৃষ্ণ শৈশৱতে জীয়াছিল চোৰৰ শিৰোমণি কিনো বাৰু কি জানিব অস্তৰ কৌশলে এক নষ্ট দেখা পালেই বীৰৰ হাতত দি বজ্জনী গোপাল হ'ব ভয়তেই কম্পমান মূৰ্খ শিশুপাল সামান্য গোৱাল নহয় দৈৱকী নন্দন সমগ্ৰ বিশ্বই কৰে যাৰ শৰণ বন্দন নিষ্মতি নৰধ্বংসই কি বুজিবি তই ভগৱান কৃষ্ণৰ মহিমা সেই মহাশক্তিক নামাতিবি অকালতে ঘটিব মৰণ নকৰিব সন্দেহী হিন্দৰী সন্তান মই ভয় কেৱল কৃষ্ণৰ বাবে নিৰ্বোধ শিশুপাল অতিকে অজ্ঞানী তই যাওঁ মই যোৱাৰ আগতে কৈ যাওঁ যদিহে বিচাৰ তই নিজৰ কল্যাণ পৰিত্যাগ কৰা ৰুক্মিণী দেৱীৰ স্বয়ম্বৰ সভালৈ নাযাবি কদাপি অসম্ভৱ তেনে কথা দেখি নিশ্চয় লাগিব ৰুক্মিণী এইবাবে হলে পইচনে বিদালিবি পৰ্বতৰ বুকু সমুদ্ৰ গৰ্ভতো কৰিবি প্ৰৱেশ মোক অনুমতি দেখি ধ্বংস কৰি হত কৃষ্ণ সুন্দৰ পৰা উঠাই আনি মোৰ বুকুৰ মানিকে নকৰো আপত্তি আলু দিলো অনুমতি ফলাফল ফলদাতা বিভুৰ হাতত নাৰায়ণ 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 তুমি কি কোৱা মহাভাৰত কম আৰু কি নকলেও নোৱাৰো ফটা মোক কলেও লাগে আকৌ ভকতৰ দুখ কপটীয় নাৰদ মুনিও দেখিছো পেটে পেটে কৃষ্ণৰ থলি আহে বৰ উপকাৰী
ভিক্ষাৰীটো হৈ সেই গোৱালৰ ল'ৰালৈ বাট মুকলাবলৈ আহিছিল। মুখত অমৃত, পেটত গৰল, কেনে পালে? এই জোকৰ মুখত চূণ পৰিল নহয়। বলা সখা, আমি এটা কুণ্ডিল যাত্ৰা আয়োজন কৰিবহে লাগে। শুভস্য শীঘ্ৰম, শুভস্য শীঘ্ৰম। বলা রুক্মিণী সুন্দরী যদি রাশিকুমারী হাকুদাচারী কার সাধ্য আছে বদলে নিব পারে তোমাকে। রুক্মিণী তুমি মরি, তুমি মরি। রুক্মিণী তুমি মোর, রুক্মিণী তুমি মোর। যাদৱ যদুনন্দন হে মাধৱ মধুসূদন তুমি নিত্য নিৰঞ্জন নাৰায়ণ তোমাতে ললো শৰণ। কোনে মোক দ্বাৰত কৰিছে স্মৰণ? প্ৰভু কুণ্ডিলৰ দৰিদ্ৰ ব্ৰাহ্মণ ৰুক্মিণীৰ দূত। ৰুক্মিণীৰ দূত আহাদেৱ নিৰ্ভয়ে ভিতৰ সোমোৱা। দ্বাৰকাৰ ৰাজকাৰেঙত ব্ৰাহ্মণৰ অবাধিত দ্বাৰ। জয় কৃষ্ণ বাসুদেৱ, জয় কৃষ্ণ বাসুদেৱ, জয় কৃষ্ণ বাসুদেৱ। আহাদেৱ সুৱৰ্ণ সিংহাসন কৰাহি গ্ৰহণ। নাই নাই প্ৰভু, মই তোমাৰ সোণৰ সিংহাসনত বহাই যোগ্য নহওঁ। নকৰ সংকোচ দে, ব্ৰাহ্মণ পূজনীয় মোৰ। নিশ্চিন্তে কৰা তুমি আসন গ্ৰহণ। আহা নিজে মই দিওঁ ব্ৰহুৱাই। নাই নাই জগন্নাথ হৈছে, হৈছে জগন্নাথ হৈছে। মানে অতিথি পৰায়ণ দ্বাৰকাপুৰ ধন্য আজি পূৰ্বজন্মৰ পুণ্যৰ বলতহে আজি মোৰ জীৱন সাৰ্থক হৈছে। বান্ধৱ উদ্ধৱ আন এজন সুৱৰ্ণ ভিক্ষাৰত ধৌত কৰি ব্ৰাহ্মণৰ চৰণ যুগল লওঁ মই পুত ফাদিত। হৈছে জগন্নাথ হৈছে, নালাগে জগন্নাথ, নালাগে নালাগে জগন্নাথ হৈছে, হৈছে জগন্নাথ নালাগে। হৈছে হৈছে জগন্নাথ হৈছে। দেৱ প্ৰভু
পদটোতে ধৌত কৰি কৰা হ'ল যথাৰীতি চৰণ বন্দনা। এবে কোৱা মোক কিবা নাম, কিবা ধাম, কিবা হেতু আগমন তোমাৰ? মোৰ নাম বেদনিধি। আগেয়ে কৈছো কুণ্ডিলৰ দৰিদ্ৰ ব্ৰাহ্মণ বুলি। কুণ্ডিলৰ ৰাজকুমাৰী ৰুক্মিণী আইদেউ গোপদভাৱে পত্ৰখনি দি শ্ৰী চৰণত কৃপা ভিক্ষা মাগিছে। এয়া লোৱা পত্ৰ পঢ়ি চাই তুমি যথাবিহিত ব্যৱস্থা। গুৰুবাপ, তুমি পাঠ কৰা, মই শুনি যাওঁ। ভাল প্ৰভু। হে স্বামী, ভাতৰ মুখে তোমাৰ গুণগান শুনি কায়ো বাক্য মনে তোমাক মই প্ৰতিবৰণ কৰিছো। কিন্তু পাপী শিশুপালে আমাক বিয়া কৰাবৰ বাবে ঠিক কৰিছে। সিংহৰ ভাস্কৰ্য নিবৰ বাবে চিগালত অহাটো নিশ্চিত। তাক দেখি ভয়ে লাগিছে। হেন জানি নিজ দাসীক সোনকালে নিবৰ বাবে আহা। তুমি আহি অন্তঃপুৰত ৰবা। কোনো উপায়ে মোক লগ পাবা। সেই উপায় কওঁ শুনা। ভৱানী বিয়াৰ আগদিনা মই ভৱানী মন্দিৰলৈ যাম। সেই সময়তে আমাক হৰণ কৰি লৈ যাবা। তুমি অৱহেলা কৰি আমাক নিনিয়া, তেতিয়া তোমাক পাপে চুব। আমি প্ৰাণ বিসৰ্জন দিম, কিন্তু পাপী শিশুপালৰ ছায়াটো আমি পদপৰশ নকৰোঁ। হে নাথ, হেন জানি দাসীক উদ্ধাৰ কৰা। সকৰুণে তোমাৰ পাদ পদ্মত এই পত্ৰ অৰ্পণ কৰিম। গুৰুবাপ, প্ৰভু, এতিয়া উপায়? আমি নিৰুপায়। তুমি যেনে ভাল লেখা তাকেই কৰা। কুণ্ডিলৰ ৰাজকুমাৰীক মাৰিলেও মাৰা, তাৰিলেও তাৰা। কেনেকৈ? কুকক বেদ পঢ়ুৱাবলৈ মোৰ সাধ্য নাই। অন্তৰ্যামী ভগৱান তুমি, সকলো কথাই জানা। মন কৰিলে তুমি চন কৰিব পাৰা। তোমাৰ আগতনো সেই পাপী শিশুপাল কিমান পানীৰ মাছ। বাধবোধক প্ৰভু, কিবা কোৱা তুমি? ৰুক্মিণী দেৱীয়ে কুণ্ডিলত কৰে প্ৰভু আশ্ৰয় প্ৰাৰ্থনা। নোৱাৰা, নোৱাৰা নীৰৱ হৈ তুমি আৰু ৰবতা থকা আছে। কৃষ্ণ
মনে মনে তোমাক কৰিছিল স্মৰণ কুণ্ডিলৰ পৰা এইমাত্ৰ আহিছে ব্ৰাহ্মণ ৰুক্মিণীৰ প্ৰেমপত্ৰ নিবেদিছে মোক এবে ক'ব লাগে মোক কি কৰা উচিত প্ৰভু ময়ো আহিছো কুণ্ডিলৰে পৰা মোৰো আছে বাক্য বিশেষ তুমি তেন্তে কুণ্ডিলৰে দূত প্ৰভু হলো মই কুণ্ডিলত অযথা লজ্জিত কৃষ্ণৰ নাম লোৱাৰ বাবে পালো তাত তীব্ৰ অপমান কি কৰতে বৰিখি কুণ্ডিলৰ কোন পাশতই তোমাক কৰিলে অপমান কুণ্ডিলৰ যুৱৰাজ দুৰ্মতি ৰূপময় সেইবাবে নাই মোৰ কোনো অসন্তোষ তোমাৰ কৃপাত ভাবো যে মান সন্মান সকলো সমান ভক্তধীন ভগৱান তুমি ভক্তৰ ব্যাঘাত যদি সঁচাকৈ হৈছা কাতৰ তেন্তে প্ৰতিকাৰ কৰা প্ৰভু নিশ্চয় দেৱৰিখি নীৰৱে নহো মই এই অপমান প্ৰতিকাৰ অৱশ্যেই কৰিম সমুচিত শাস্তি বিহীন দূৰত পৰোপক হয় যদি প্ৰয়োজন পলকতে সুদৰ্শন চক্ৰবাণেৰে দি ভস্মীভূত কৰিম সমগ্ৰ কুণ্ডিল প্ৰভু যথাৰ্থতে ভকতৰ ভগৱানটো শুনা প্ৰভু ৰুক্মবীৰে অহংকাৰ কৰি অংগীকাৰ কৰিছে ভিষম নিদিয়ে তোমাক দান ৰুক্মিণী দেৱী কিন্তু সেই মহাভক্ত ভীষ্মক নিপতি নিৰ্দন্তই যদিও তোমাৰ নিৰ্জীৱ পুতলা তেওঁ পুত্ৰৰ হাতত আচৰিত মই গৈ সবিনয়ে কুণ্ডিল সভাত তোমাৰ বিয়াৰ প্ৰস্তাৱ দিছিলো বুঢ়া ৰজা ভীষ্মকেও দিছিল সন্মতি কিন্তু যুৱৰাজ ৰুক্ম আহি তোমাৰ নামত শত কৰি পদাঘাত মোক আৰু বুঢ়া ৰজাক অপমান কৰিলে ভিষম দেৱৰিখি প্ৰভু তাৰ বাবে নকৰিব সমুচিত শাস্তি বিহীন দূৰত পৰোপক দুৰ্মতে নিদিয়ে তোমাক দান ৰুক্মিণী দেৱীৰ আছে তাৰ মনোনীত বৰ চেদিৰাজ শিশুপাল তোমাৰ এই ৰঙা চৰণত একমাত্ৰ অনুগঢ়া সেই ভীষ্মক নন্দিনী নাৰদৰ প্ৰতি যদি সঁচাকৈ হৈছা কাতৰ গৰ্ব কৰা খৰ্ব কুণ্ডিল কৰ হৰি আমি কুণ্ডিলৰ ৰাজনন্দিনীক দ্বাৰকাপুৰীত পাতা শুভ পৰিণয় চাওঁ আমি নয়ন জুৰি মিলন যুগল নিশ্চয় দেৱৰিখি ৰুক্মিণীৰ মনোবাঞ্ছা কৰিম পূৰণ কোন হেই ৰুক্মবীৰ কোন হেই শিশুপাল চাই ল'ম ভালদৰে সবাকো এবাৰ ভাৰতত আছে যত কৃষ্ণ বিদ্ৰোহী সকলোকে যথাযোগ্য দিম পুৰস্কাৰ দাৰোৱান তুৰন্তে সজোৱা ৰথ ৰুক্মিণীৰ প্ৰিয়াই মোক মাতিছে সঘনাই কৰো মই কুণ্ডিল গমন জয় বাধবোধক জয় 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 লক্ষ্মী নারায়ণৰ জয় জয় লক্ষ্মী নারায়ণৰ জয় 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 মতে পাইলা
মানে দৈবকী নন্দন নিবেদনকাৰী পত্ৰ পাঠ কৰি প্ৰাণনাথ আহিবনে মোৰ? নিশ্চয় আহিব সখী, চিন্তিত নহবা। গকুলৰ সুললিত মোহন মুৰণি অচিৰতে কোনদিনত অৱশ্যেই ভাজিব। পালে সেই বিয়া দিন নিচেই ওচৰ। কিন্তু এতিয়াও গুৰুবাপ নাহিল উলটি। ঘৃণা কৰি অভাগিনীক নাহি যদি প্ৰিয়জন, সেই বনমালী মৃত্যুকে দি মালিংগন। একে আচম্বিতে নাচি উঠে বাও চকু মোৰ। কিয় সখী, কিয়? নাই তেন্তে চিন্তাৰ কাৰণ। সখী শুক্লপক্ষ নাচে বাও লংকা জিনি আহে ৰাম। নিশ্চয় যেনিবা কৃষ্ণ। আজি এই বেদনীতি গুৰুবাও কোনদিনত হ'ব উপস্থিত। সঁচানে সখী? আহা তেন্তে পুনৰবাৰ প্ৰণিপাত জনাম দেৱতা ৰঙা চৰণত। দেৱতা দেৱতা অভাগিনী ৰুক্মিণীক ৰক্ষা কৰা প্ৰভু, ৰক্ষা কৰা। আই ৰুক্মিণী, ৰুক্মিণী, পিতা, ৰুক্মিণী, পিতা, কচোন চেনেহি জীয়াৰী মোৰ পিতা, সেই নিৰ্জীৱ মূৰ্তিটোত প্ৰাণ সঞ্চাৰ কৰিব পাৰিবিনে? যদি আপোনাৰ আশীৰ্বাদ পাওঁ নিশ্চয় পাৰিম পিতা। কোনো চিন্তা নাই আই, তোৰ পিতৃয়ে কৰিছো আশীৰ্বাদ। প্ৰাণত বলবান, প্ৰাণ ভৰি শ্ৰীহৰিক চিন্তা কৰ, তোৰ জয় অৱশ্যে জানিবি। হয় হয় মহাৰাজ, যুৱৰাজ ৰুক্ময়াকো কি বিধি পথালি লগাই? সাৱধান, তেনে কথা নানিবি মুখত। পৰাজয় কেতিয়াও হ'ব নোৱাৰে। মহাৰাজ, মহাৰাজ, যুৱৰাজৰ হাতত ৰাজ্যৰ শাসন ক্ষমতা অৰ্পণ কৰি মহাভুল কৰিলে মহাৰাজ। কি হৈছে মহামন্ত্ৰী? যুৱৰাজে ৰাজ্যত ঢোল পিটি শুনাই দিছে যদুপতি কৃষ্ণৰ বিৰুদ্ধে। কি শুনাইছে মহামন্ত্ৰী? কুন্দিলৰ কোনো প্ৰজাই যদি কৃষ্ণ নাম মুখত আনে তেন্তে তাৰ শাস্তি কাৰাদণ্ড। কাৰাদণ্ড? হয় মহাৰাজ, ইতিমধ্যে অনেক প্ৰজাক এই কাৰণত বন্দী কৰি শাস্তি বিহিছে। শাস্তি বিহিছে? সৃষ্টি স্থিতি প্ৰলয়ৰ অধিকাৰী কৃষ্ণৰ নাম লোৱাৰ পৰিণাম শাস্তি? পিতা, মহামন্ত্ৰী, হয় মহাৰাজ, ইতিমধ্যে বহুত প্ৰজাক এই কাৰণত বন্দী কৰি উৎপীড়ন কৰিছে। প্ৰজা উৎপীড়ন? হয় মহাৰাজ। ঈশ্বৰ, কি তুমি নাই? তোমাৰ ৰাজ্যত পাপীয়ে অত্যাচাৰৰ সোঁতত গা ধুই তাণ্ডৱ নৃত্য কৰিছে। পিতা, আৰু তুমি নিৰ্জীৱ শিলৰ দৰে আদালত থিয় হৈ চাই আছা। পিতা, সেই পাপীটোক পিহি পেলোৱা। পিতা, পঞ্চঘাত
মহাৰাজ অযোগ্যজনৰে হাতত ক্ষমতা অৰ্পণ কৰি মহাভুল কৰিছো মই। সেই ভুলৰ ফলতে আজি মোৰ নিৰীহ প্ৰজাগণ লাঞ্ছিত হৈছে। পিতা জীয়াই থাকোঁতে আজি এই দৃশ্য দৰ্শন কৰিব লগা হ'ল। নাই নাই নহয়, এই ভীষ্মক জীয়াই থাকোঁতে প্ৰজাৰ শাস্তি কাহানিও হ'ব নোৱাৰে। মই তাক বন্দী কৰিম, শাস্তি দিম, এনে শাস্তি দিম যাতে সি কোনোদিনে এই ভীষ্মকৰ বিৰুদ্ধাচৰণ কৰিব নোৱাৰে। মহাৰাজ আপুনি ধৈৰ্য ধৰক, ভাবি চিন্তি কিবা এটা উপায় উলিয়াওক। ভাবিবৰ যে মোৰ শক্তি নাইকিয়া হৈছে মহামন্ত্ৰী। মহাৰাজ জীয়াই থাকোঁতে পূৰ্ণিমা চন্দ্ৰহেন জীয়াৰীয়ে পিতা নৰকৰ পশু শিশুপালক বৰমাল্য দিব। পিতা আৰু সেই দৃশ্য মই নীৰৱ দৰ্শক হৈ চাই থাকিব লাগিব। আপুনি বৰ অস্থিৰ হৈছে, বলক আপোনাক ভিতৰলৈ ধৰি লৈ যাওঁ। তহঁতে মোক ধৰি ভিতৰলৈ লৈছ? পিতা নাই নাই নহয় পিতা মোৰ বুকু টেপাত চোকা পিতা 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 হে প্ৰভু প্ৰাণৰ দেৱতা, পিতৃঘৃণা নকৰিবা মোক। ৰুক্মিণী ৰুক্মিণী দাদা প্ৰাণৰ ধনীবোৰ তোৰ স্বয়ম্বৰৰ দিন হৈছে সমাগত। ইটোৰ বাবে অতি শুভ দিন। এনেদিন নিমিলে দ্বিতীয়বাৰলৈ জীৱনত তোৰ। তই মোৰ প্ৰাণৰ ভনীতি, দাদা ৫জন ভাতৃৰ মাজত তই মাথো একোজনী ভনী। মুক্ত কৰি হৃদয়ৰ দুৱাৰ, আকুণ্ঠিত চিত্তে মই কৰো আশীৰ্বাদ। সুখময় হওক ভৱিষ্যত জীৱনটো। শুন, স্বয়ম্বৰৰ মহেন্দ্ৰক্ষণ মিলিব যেতিয়া, ভৱানী মঠলৈ গৈ আশীৰ্বাদ কৰিবি গ্ৰহণ। তাৰ পাছত প্ৰৱেশিবি স্বয়ম্বৰ সভা মণ্ডপত। শুন আৰু আছে, দাদা তাৰ পাছত তোৰ বৰমাল্য দান কৰিবি শিশুপাল ৰজাৰ ডিঙিত। অসম্ভৱ অসম্ভৱ তেনে কথা দাদা, নোৱাৰা কৰিব তুমি। স্বাধীনতা মোৰ, স্বয়ম্বৰ সভা মোৰ, কৰি আয়োজন দেশে দেশে কৰিছা ঘোষণা। এই যদি সঁচা হয় আপুনি ইচ্ছাৰে কৰি ল'ম অতি মনোনীত। দাদা হে অনুৰোধ আদেশ কৰিছো মই, অৱশ্যে পালিব লাগিব তই। দাদা এদিৰাজ শিশুপাল হবা তোৰ স্বামী, কদাপি তো নহব অন্যথা। মোৰে নিমন্ত্ৰণ পাই আহিব তেওঁ পৰিৱেশ আজি। সেইবাবে মাতিছা যদি তাক, তুমি এই বৰ মাইল দিবা তাক দান। মই সেই অধৰ্মীক নকৰো বৰ মাইল দান। দাদা কৰিবি প্ৰতিবাদ আৰু বিনা বাক্যে পালিবি মোৰ আদেশ। অৰ্থহীন তোমাৰ আদেশ।
নোৱাৰা কৰিব তুমি স্বাধীনতা মোৰ তেরোতারো আছে স্বাধীনতা দাদা হহুয়ালি তই মুখাজি শুনে যদি হাহিব জগতে ইচ্ছামতে কৰা পৰীক্ষা হ'ব পাৰো অজাৰ জীয়ৰী সেই বুলি নহওঁ মই সজাৰ মইনা মোৰ কাম কৰি যাম মই কৰা গৈ কৰ্তব্য তোমাৰ গুচি যোৱা তিৰোতাৰ সমাজত বিৰস নুশুভে তোমাৰ জানো দাদা এই কুণ্ডিলৰ যুৱৰাজ তুমি আৰু তুমিও জানিব লাগে এই কুণ্ডিলৰ ৰাজকন্যা মই মান সন্মানৰ কথা মোৰো আছে তোমাৰ নিচিনা এই গর্বর তোর রব কিমান সময় দাদা অঙ্গীকার মোর সেদিরাজ হিকুপার হব তোর স্বামী মোৰ অঙ্গীকাৰ স্বামী মোৰ কোন তোর স্বামী পৌবা পূজাৰ বেদীত বিশ্বপতি দৈবকী নন্দন চমৎকার নন্দপুত্র কৃষ্ণ পূজার বেদিত এতিয়ার পরা কোনে বহুয়ালে রুক্মিণী পাপিয়সী কোনে দিলে তোক এনুয়া দুর্মতি কুণ্ডিলার রাজকারেঙত আরাধি সহে সন্দালক কারা দেখত দাদা কৃষ্ণ মোৰ আৰাধ্য দেৱতা বুধ পালিকা দাদা নকরি বিউচ্চারণ হে কৃষ্ণর নাম দাদা রুকমারে ভক্তি হয় কেনেকৈ হল তোর ইমান স্পর্ধা দাদা মোৰ আৰাধ্য দেৱতাৰ চৰণত পূজা নিদি কেনেকৈ ৰ'ব পাৰোঁ মই আরাধ্য দেবতা নাজানে মোরা দেখত উঠি গল কৃষ্ণর নাম এই বিদর্ভর পরা দাদা বিষ্ণু পূজা মহাপাপ রাজ জহ বলি বহুবার করিছু ঘুখানা দাদা ই হাহকের এনুয়া কুকর্ম করিছ তথাপি উত্তর দে উত্তৰ কিনো দিম দাদা লাগে যদি দিব পাৰোঁ পূজাৰ নিৰ্মালী রুক্মিণী তোনাই পূজার নাম নলবি মুখত মনত রাখিবি সেদিরাজ হিকুপাল অবতর স্বামী দাদা মসি পেলা কৃষ্ণ নাম তোর অন্তরের পরা দাদা এই আশা মহাপৈরী কৃষ্ণ মূর্তি ভাঙি সিঙি গুড়ি করে জ্বলন্ত অগ্নিত করে নিক্ষেপ দাদা দাদা তোর হপি কাশিনী বুড়াঘর পরা দাদা দাদা নিষ্ঠুৰ নহ'বা দাদা দিয়া মোক মোৰ দেৱতাই অনুমতিনি দাদা তেন্তে পূজার নির্মালী মুঠির পুরা কেনিকল কৃষ্ণমূর্তি আয়া বিজদব পলাই খারিবি রুকমার হাত তাজিতুর নহব নিস্তার প্রভু কুণ্ডিল কৰি তোমাৰ কাতৰ স্বৰ পৰিছে কাণত তোমাক উদ্ধাৰ হেতু হে আহিছো বেগাহি প্ৰভু টোপনিতে ৰৈ এখন্তেক চোৱা মোৰ ভুৱন ভূষণ ৰূপ দশ অৱতাৰ প্ৰভু খন্তেকতে গুচি যাব মনত বেদনা প্ৰভু यदा यदा हि धर्मस्य ग्लानिर्भवति
भारत প্রভু अभ्युत्थन अधर्मस्य तदत्मानं सृजमः परित्राणाय साधूनां विनाशाय दुष्कृतं धर्मसंस्थापनार्थाय संभवामि जुगे जुगे संभवामि जुगे जुगे দেবতা 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 কি কল্পনা আরে আরে দেখা যে পলয় লুকালা দগ্ধপনা রুক্মিণীক জলাজয় নিক্ষেপ করে কথা দেখো নাই কল্পনা কল্পনা হলেও যে মোৰ চকুৰ আগত ভাহি উঠিছে সেই ভুৱন মোহন ৰূপ দশৱতাৰ সখী 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 কি হ'ল সখী মই কিবা এটা সপোন দেখিলো সখী দেৱতাই মোক দেখা দি ক'লে চোৱা ৰুক্মিণী চোৱা মোৰ ভুৱন মোহন ৰূপ দশৱতাৰ খন্তেকতে গুচি যাব মনৰ বেদনা যুগে যুগে অৱতীৰ্ণ দক্ষ ৰূপ দেখুৱাই অন্ত জান হ'ল তেওঁ মই ধৰি ৰাখিব নোৱাৰিলো সখী মই ধৰি ৰাখিব নোৱাৰিলো দুৱাৰত গুৰু বাপ ঢালিছে হিয়া সম্বিতে মোৰ প্ৰাণত কৃষ্ণৰ নাম সঞ্জীৱনী সুৰ হে কৃষ্ণ এক দেৱ দুখহাৰে কাল মায়া দেৱ অধিকাৰে কৃষ্ণ বিনা শ্ৰেষ্ঠ দেৱনা হীনাহিয়া জয় কৃষ্ণ বাসুদেৱ জয় কৃষ্ণ বাসুদেৱ ৰাজকুমাৰী আইদেউ ভালে কুশলে আছা হওক তাৰ আগে কোৱা হ'লনে উদ্দেশ্য সাধন বোলো তাকেই কম বুলিয়ে আহিছো কোৱা গুৰু বাপ কওঁ শুনক তোমাৰ প্ৰেম পত্ৰখনি পাঠ কৰি মোৰ গোসাঁইজনা বৰ বিচলিত হ'ল গুৰু বাপ অৱশ্যে মোৰ বেছি ক'ব লগা নহ'ল অন্তৰ্যামী তেওঁ সকলো কথাই বুজি পালে গুৰু বাপ আমাৰ হৰি ভকত নাৰদ মুনি গৈ এবেগ এতিয়াকৈ ব্যক্ততা শুনালে আৰু জানো গোসাঁই স্থিৰ হৈ থাকিব পাৰে এই গোসাঁই ৰথত উঠিল গুৰু বাপ এই বুঢ়া বামুণো উঠিল উঠিয়ে পালোহি আকৌ কোনদিন লগত সখী বাহিৰত গোসাঁই শুভক্ষণলৈ বাট চাই আছে মোক আগবঢ়াই আইদেউ এই শুভ বাতৰা দিবলৈ পঠাইছে গুৰু বাপ আপুনি আনন্দতে সকলো পাহৰি পেলাইছে মই পাহৰা নাই আইদেউ গুৰু বাপ মই পাহৰা নাই
তুমি আৰু এই বুঢ়া বামুণক ফাঁকি দি সাৰিব নোৱাৰিবা। গুৰুবা মই তোমাক চিনি পাইছো। দ্বাৰকাতে মোৰ দিব্য জ্ঞান উপজিছে। গুৰুবা তুমি স্বয়ং লক্ষ্মী গোসাঁই। গুৰুবা বৈকুণ্ঠ এৰি মানৱী সাজি আছা নহয় জানো? গুৰুবা আপুনি বলিয়া হৈছে নেকি? মই বলিয়া হোৱা নাই অ আই, মই বলিয়া হোৱা নাই। বুজিছ, তহঁতৰ খাদক খোৱা বালি তল যাব। ইমান দিনে যিজনী সখী সখী বুলি সাৱটি আছ, তেওঁ তহঁতক আমাক সকলোকে কদুৱাই দ্বাৰকালৈ গুচি যাব। সখী সখী শ্ৰীকৃষ্ণ ৰুক্মিণীৰ মিলন হ'ব। গুৰুবা ৰুক্মিণী আইদেউ, গুৰুবা মোৰ গোসাঁনী, মই মোৰ কাম কৰি দিলো আইদেউ, মই মোৰ কাম কৰি দিলো। ৰাজকুমাৰী হিচাপে নহয়, গুৰুবা গোলোক দামৰ লক্ষী গোসাঁনী হিচাপে। গুৰুবা এই বুঢ়া বাবুলে তোমাক শত শত পলাম জ্বলাই। গুৰুবা 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 উঠক গুৰুবা। গুৰুবা গুৰুবা অস্তম্ভিতে কেনিগল মোহন কানাই দ্বাৰকাৰ বুকুৰ মানিক। বিচাৰিলো তন্ন তন্ন কৰি, কতো নাপাল সম্ভেদ। হে মাধৱ জনাৰ্দন মুকুন্দ মুৰাৰী, ভাই মোৰ বন্ধু মোৰ জীৱনৰ ধন। কলৈ পলালি তই ৰজনী আন্ধাৰত মুখ লুকুৱাই? কি উদ্দেশ্য কৰিলে সাধন? চা ভাই, তোৰ অবিহনে কান্দে আই দৈৱকী, পিতা বসুদেৱ কান্দে যত দ্বাৰকাবাসী। ঘৰে ঘৰে কেৱল কান্দোনাৰ ৰোল। সত্যকী, কোৱা কি সংবাদ আনিছা লগত? শ্ৰীকৃষ্ণৰ পালানে সম্ভেদ? সুসংবাদ আৰ্য, মিলিলে সম্ভেদ, পোৱা যাব কৰিলে বিচাৰ দ্বাৰকাৰ মস্তকৰ মণি। কেনি কোন দিশে কৰা সামান্য সংকেত, লয় হলৰূপী অস্ত ভয়ংকৰ, হব এই হলধৰ মগ্ৰহৰ। দেৱতা দানৱ নৰা গন্ধৰ্ব কিন্নৰে যে মোক দিব বাধা, তাকেই মই কৰিম সৰকাৰ। দৰকাৰ কৃষ্ণ ধনক মই কৰিম উদ্ধাৰ। কোৱা সত্যকী, কোৱা সব্যসাচী, কেনি গল প্ৰাণ কৃষ্ণ মোৰ? বিদৰ্ভৰ ৰাজধানী কুণ্ডিলপুৰত ৰাজকুমাৰী ৰুক্মিণীৰ হব স্বয়ম্বৰ। নিঃসন্দেহে দিলানি মোক সুখৰ বাতৰি, কিন্তু সেই সত্যকী তথাপিও নুগুছিল মোৰ মনৰ সংশয়। স্বয়ম্বৰ সভাত নিশ্চয় বহুজন দ্বাৰকাৰ শত্ৰু নৰপতি হস্তে হস্তে হব সমবেত। চল চাই আছে
শিশুপাল জৰাসন্ধে অকলশৰী আৰু অকহায় হৈ কিয় গ'ল কৃষ্ণ তেনে ভাবে বিপদ সংকুল সেই শত্ৰুৰ মাজত ময়ে তাৰ জ্যেষ্ঠ চিত্ত হিতাকাংক্ষী কিয় আজি মোক নিনিলে লগত আজি বিপদে সম্পদে প্ৰতি খোজে আছিলো মই তাৰেই লগত কিয় আজি সি মোক এৰি গ'ল সি আৰ্য বোধ কৰো ভাবিলে দ্বাৰকাপতিয়ে সামান্য কামৰ বাবে আমাৰ নাই প্ৰয়োজন যদিহে সি ভাবিছে সিদৰে কৰিছে মূৰ্খামি শত্ৰু সৰু হওক বৰ হওক শত্ৰুৰ সামান্য জ্ঞান নকৰে জ্ঞানীয়ে এৰি দিয়া এই কথা বাৰু আমিও কৰিব লাগে নিজ কৰ্তব্য আমাৰ অপেক্ষা কৰিছো আদেশৰ বাবে তুৰন্তে কৰিম আমি কৰ্তব্য পালন কেৱল আমিয়েই নহয় সমগ্ৰ যাদৱ বাহিনী আছে সুসজ্জিত হৈ আদেশ পালেই তালিকে গৈ দ্বাৰকাৰ হীৰৰ বুকত যেনে তেনে কৰিম উদ্ধাৰ যাদৱৰ অস্ত্ৰৰ আঘাতত নোৱাৰে তিষ্ঠিব শত্ৰু কুণ্ডিলৰ ভাৰত ভূমিত আমি অজেয় যাদৱ মধুময় ৰামকৃষ্ণৰ নাম সেয়ে আমাৰ অভেদ্য কবচ বেশ কথা ওলা হবে হস্তে হস্তে সকলো প্ৰকাৰে সাজু হোৱা যাদৱ বাহিনী সিংহ বিক্ৰমেৰে মেদিনী কপাই যাত্ৰা কৰো আমি কুন্দিল উদ্দেশ্যে যোৱা নকৰা পলম জয় ৰামকৃষ্ণৰ জয় জয় ৰামকৃষ্ণৰ জয় জয় ৰামকৃষ্ণৰ জয় 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 এইবাৰ তুমি সাজু হোৱা নাঙল হয় যদি প্ৰয়োজন মৃত্যু ধৰিব লাগিব বন্ধু ভয়ংকৰ কুন্দিলৰ ৰুক্মিণীৰ প্ৰাণপ্ৰাৰ্থী হৈ প্ৰাণৰ সহোদৰ কৃষ্ণ গলকলহৰে বিঘ্নিকাৰী কোনো ওলালে আগত যেতিয়া আমি সংসাৰ মূৰ্তি ধৰিম তেতিয়া তুমি আমাক কৰিবা সহায় কাৰ সাধ্য আছে যাদৱৰ কৰে অমংগল বল সত্য কি বলক আৰ্য মহাভারত আমি স্বয়ংবর সভারি সেই কাষ পালোহি অ হয় সখা অ স্বয়ম্বৰ সভা আৰু বেছি দূৰত নাই অ এই নিৰলতে তুমি বাকী সাজ পাৰ কৰি লোৱা মই সদিৰাশী শিশুপাল মোৰ এই অনিন্দা সুন্দৰ ৰূপ মোৰ এই বেশ দেখা পালে পৃথিৱীত এনে কোনো তিৰোতা আছেনে যি প্ৰেমত বিবাহিত নোহোৱাকৈ থাকিব পাৰে
এনেহেনে মানুহৰ গতি প্ৰতিটো শিশুপাল যেতিয়া স্বয়ম্বৰ সভাতে কৰিব প্ৰৱেশ তেতিয়া বোলো ভীষ্মকে নন্দিনী থিয় হৈ থাকিব পাৰিবনে? ভাগ্যৱতী ৰুক্মিণী সুন্দৰী এনেহেনে বিশ্বপৰ্যন্ত ৰূপে তোমাৰ বাবে সৃষ্টি হৈছে আনন্দৰে বৰমাল্য দি তোমাৰ জীৱন কৃতাৰ্থ কৰিবনে তুমি? এনে সুন্দৰ ৰূপ এই সমগ্ৰ ভাৰতবৰ্ষৰ মাজত কাৰ আছে? ধন্য মা ভৰতী ধন্য। ময়ো ধন্য তুমিও ধন্য। এইবাৰ আমি দুয়ো মিলি কুন্দিলৰ ভাৰতৰ সকলোকে বন্ধু ৰুক্মবীৰ ভীষ্মক নন্দনী মুকাই দিব ভগ্নীকে কৰিছে প্ৰতিজ্ঞা। আহা বলামাৰি নাই প্ৰয়োজনে। এইবোৰ হৈছে গছত কঁঠাল উঠত তেল নৌ খাওঁতেই চেল বেল। দাপৰ যুগত গন্ধৰ্ব শ্ৰেষ্ঠ শিশুপাল ৰাজক যে সুন্দৰী শ্ৰেষ্ঠ ৰুক্মিণী দেৱীয়ে বৰণ কৰিব এই কথা এক প্ৰকাৰৰ পানী মিঠৈ। যদিহে হয় তেন্তে বিদূষক মহাভাৰতৰ কপাল ফুলিবনে নুফুলে? ভাস্কৰ পণ্ডিতে মোক কোপতে গণনা কৰি কৈছিল মোৰ সৈতে হেনো ৰাজনন্দিনী পাভযোৰা আছে। একো অসম্ভৱ নহয়, একো অসম্ভৱ নহয়। ৰাজকুমাৰী ক্ষেত্ৰীয়া মই ব্ৰাহ্মণ অসবৰ্ণ বিবাহ হওক একো ক্ষতি নাই। ইউ শাস্ত্ৰসন্মত যজাতিৰ ৰজাই দেৱযানী পানী গ্ৰহণ কৰি মোলৈ বাটি মুকলি কৰি ৰাখিছে। বাৰু ময়ো সাজু হওঁ। স্বৰ্গৰ ইন্দ্ৰ নে চেতি বিদূষক? এইবাৰ ৰুক্মিণী সুন্দৰী এই চেঙেলীয়া মহাভাৰত বিদূষকৰ পৰা হাৰিকলৈ যাব। ৰুক্মিণী সুন্দৰী মূৰ্খ শিশুপাল ৰজা এইবাৰ দেখা যাব তোমাৰ জয় নে মোৰ জয়।
সমাগত নৃপতিবৃন্দ মহারাজ আৰু পূজনীয় দেৱঋষি নাৰদ মহারাজ আৰু এই স্বয়ম্বৰ সভাত সমবেত সভাসদ মণ্ডলী মহারাজ আপোনালোকৰ উপস্থিতিয়ে আমাৰ এই কুন্দিল ৰাজ্যত কিভাৱে আনন্দ দিছে তাক আমি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো নিমন্ত্ৰিত সকলোকে এই বিদৰ্ভৰ ভীষ্মক ৰজাই সাদৰেৰে হিয়া ভৰা সম্ভাষণ জনাইছে গ্ৰহণ কৰক মই কুন্দিলৰ মহামন্ত্ৰী কুসুম্বৰ আজি আমাৰ সভাৰ কাম প্ৰায় আৰম্ভ হৈছে মই ভক্তিভাৱে প্ৰস্তাৱ কৰিব খোজো যে দেৱঋষিয়ে যেন এই সভাৰ মূল উদ্দেশ্য ব্যাখ্যা কৰি সভাত উপস্থিত সকলোকে বুজাই দিয়ে যেন মই মহামন্ত্ৰী কুসুম্বৰৰ প্ৰস্তাৱত অপৰিসীম আনন্দৰ প্ৰকাশ কৰিছো আজি এই সভাত ৰুক্মিণী দেৱীৰ স্বয়ম্বৰ হ'ব জগতৰ আৰাধ্য লক্ষ্মী দেৱীয়ে নাৰায়ণক প্ৰতিবৰণ কৰিব সেই মুহূৰ্তৰ বাবে সমগ্ৰ বিশ্ববাসীয়ে আকুল হৃদয়েৰে প্ৰতীক্ষা কৰি আছে কালক্ষয় অনাৱশ্যক মহাৰাজ শীঘ্ৰে ৰাজনন্দিনীক সভা মণ্ডপলৈ অনা হওক লক্ষ্মী দেৱী পূৰ্ণপাৰ্য অৰ্ঘক মূৰত লৈ দেৱঋষি এই দায়িত্ব যুৱৰাজে গ্ৰহণ কৰিছে তেওঁলোকৰ ৰাজকুমাৰীয়ে শুভক্ষণ মিলা মাত্ৰকে সভাত পদাৰ্পণ কৰিব আৰু বেছি সময় বাট চাব নালাগে মই দেখিছো নৰদ মুনিয়ে ৰাজকুমাৰী লক্ষ্মী গোসানীৰ প্ৰতি একেবাৰে পূজাৰ বেদিত বহুৱালে আগত কেৱল নৈবদ্য দিবলৈহে বাকী আছে মগধ ৰাজ অতি আনন্দৰ কথাহে আন নহলো আমাৰ চেদিৰাজ শিশুপালে ভগৱতীৰ মালা লাভ কৰিব দাং বৰলা নোহোৱা হলে তুমি এনে দেৱীৰ মহাত্মা ৰচিব নোৱাৰিলাহেঁতেন আৰু নামাতো মহাৰাজ পিতাহঁতো মহাপাপ সেই দেখি মনোবত ধাৰণ কৰিলো মোৰ মনত এনে অনুমান হৈছে ওচৰতে যেন কুন্দিলৰ ঘন ঘোৰ মংগল হয়তো ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহু হ'ব পাৰে অৰ্থ বিশ্বকেতু অৰ্থটো পানীৰ নিচিনা পৰিষ্কাৰ যি সভাত ভাৰতৰ বুকুৰ মানিক যদুপতি শ্ৰীকৃষ্ণ অনুপস্থিত এই সভা সম্পূৰ্ণ বুলি স্বীকৃত হ'ব নোৱাৰে যদুপতি অহৰ নহৰ কাৰণে অবিদাৰী নহয় যদি কোনো বাতাৰ হয় তেওঁ কুন্দিলৰ প্ৰতি ভীষ্মকৰ আছে স্বয়ম্বৰ সভা কাম সেইবাবে বন্ধ থাকিব নোৱাৰে ভাৰতৰ সকলো নিপতিয়ে নিমন্ত্ৰণ পাই এই সভালৈ আহিছে কিন্তু নিপতিৰো যি শ্ৰেষ্ঠ নিপতি সেই কৃষ্ণ কিয় বিনা নিমন্ত্ৰিত ইয়াৰ ভিতৰত নিশ্চয় আছে গুপ্ত ষড়যন্ত্ৰ থাকিলেই বা গুপ্ত ষড়যন্ত্ৰ মহাৰাজ বিশ্বকেতু এইভাবে কিয় মোৰ কামনি উঠিছে কি কাৰণেই অন্তাধিকে চৰ্চা সাৱধান মহাৰাজ জৰাখণ্ড মই সকলোৰে ভালৰ বাবেই কৈছো কৃষ্ণহীন এই সভা অবৈধ হৈছে এই সভাৰ কাৰ্যপ্ৰণালী কোনো জ্ঞানী লোকৰে স্বীকৃত হ'ব নোৱাৰে যদি সেয়া হয় যদি মহাৰাজাই নিজকে এজনে জ্ঞানী লোক বুলি স্বীকাৰ কৰে তেন্তে তেওঁ দেখোন ইয়াৰ পৰা গুচি গলেও হয় তেওঁ নাথাকিলেও এই সভা চলিব আহিছো যেতিয়া সভা শেষ কৰিহে যাম যদি পাৰো যদি আৱশ্যক হয় নিশ্চয় গুপ্ত ষড়যন্ত্ৰ ব্যৰ্থ কৰিম কৃষ্ণ বিদ্ৰোহীসকলক যথোচিত শাস্তিবিহীন সাৱধান মহাৰাজ বিশ্বকেতু তোমাৰ এই টিকিল খিলনি আৰু নিৰ্বাহ্য কৰা নাযাব তোমাৰ অন্তৰত স্পষ্টভাৱে কুন্দিলৰ বিৰুদ্ধে বিদ্ৰোহৰ অগ্নিশিলা দেখা পোৱা গৈছে এইটো হবে আজি তুমি বিদৰ্ভৰ হাত হাৰিব কৈছা আমি কোনো তোমালে ভয় নকৰো আৰু তোমাৰ আৰাধ্য দেৱতা ৰামকৃষ্ণলৈও ভয় নকৰো লম্পটাচুৰামণি কৃষ্ণ পদলোহনকাৰী মহাৰাজ বিশ্বকেতু যদি তোমাৰ কিবা ক'ব লগা আছে তেন্তে তুমি গোৱালিৰ পৰা লৈ যোৱা ইয়াত নহয় কৃষ্ণ নিন্দা কৰি নিজৰ জিভা কলসিত নকৰিবি জৰা পুত্ৰ
অনন্তকালে ৰৌ ৰৌকি থৈ নৰকত পচি মৰিবি মুক্তি নাপাবি ৰক্ষা নাপাবি ভক্তই কৃষ্ণৰ ভয় দেখুৱাইছ বিশ্বকেতু যে কৃষ্ণই মোৰ ভয়তে এবাৰ নহয় দুবাৰ নহয় বহুবাৰ সাগৰৰ মাজত দুৰ্গত মুখ লুকুৱাই নিজৰ জীৱন ৰক্ষা কৰে এই কৃষ্ণ তোৰ মুক্তিদাতা হ'ব পাৰে মোৰ নহয় কৃষ্ণ পদ লোহন কৰি মুক্তি বিচাৰিব পাৰ তোৰ সন্ধান নিবিচাৰে নিবিচাৰিব পাৰে তোৰ দৰে মহাপাপীয়ে কিন্তু তই নাভাবিবি পৃথিৱীৰ সকলো মানুহ তোৰ দৰে গজমূৰ্খ এতিয়াও ধৰ্ম আছে এতিয়াও সত্য আছে কোনে মহাভক্ত বিশ্বকেতু এওঁৰ নাম ধূমকেতু হলে খাপ খালেহেঁতেন আমি আৰু পৃথিৱীত ৰামকৃষ্ণ নাম বুলি নাৰাখো আমি সকলোৱে মিলি তোমাৰ গকুলত জুই লগাই পৰিচয় কৰিম মূৰ্খ জৰাখণ্ড পাৰিবি সঁচাকৈ পাৰিবিনে এই কৃষ্ণ ডাকি বিশ্বকেতু মুখত বৰ কথা আৰু সহ্য কৰিব নোৱাৰি তোমাৰ বিন্দু সাজু হোৱা এতিয়াই আমি এই নৰাধমক বস কৰো চাওচোন তাৰ কৃষ্ণই তাকে কেনেকৈ ৰক্ষা কৰে ময়ো প্ৰস্তুত অস্ত্ৰটোল এক বিশ্বকেতুৱে হত হত কৃষ্ণ বিদ্ৰোহী নৰপতিক জমপুৰলৈ পঠাবলৈ সক্ষম হয় মহাৰাজ ক্ষান্ত হোৱা নিপতিবৃন্দ আমি সকলোৱে এটা কথা মনত ৰাখিব লাগে এইখন স্বয়ম্বৰ সভাই শক্তিৰ মেলা নহয় সেইবাবে ইজনে সিজনক আক্ৰমণ কৰি শক্তিৰ পৰীক্ষা লোৱাটো অযুক্তিকৰ যথাসময়ত কুণ্ডিল কৰি আহি সভাত পদাৰ্পণ কৰিব সকলো নিজ নিজ স্থানত উপবেশন কৰক পিতা পিতা তোর স্বয়ংবরের উপলক্ষে অভিনব অভূতপূর্ণ আয়োজন দেব ঋষিরা আর যত মনে আছে ঋষিমুনিগণ সকলে হিয়া ভরা আশীর্বাদ দিছে এই সুবিশাল ভাৰত ভূমিৰ প্ৰবল প্ৰতাপী নিপতিসকল ৰাজকুমাৰসকল কোনোবাকি নাই সকলো সেই শুভক্ষণত সন্মিলিত হৈছে তোৰ সন্মুখত চেদিৰাজ শিশুপাল এওঁ হৰিব হস্ত বিখাৰ এওঁই তোৰ উপযুক্ত পাত্ৰ হ'ব এতিয়া এওঁ ডিঙিত তোৰ বৰমাল্য কৰ সম্পাদন কৃষ্ণ মোৰ আৰাধ্য দেৱতা কোৱা দাদা দ্বাৰকাপতি যদুপতি আছে কোনফালে শোভা কৰি সভাৰ আসন গৰখীয়া ৰজা কৃষ্ণৰ কথা সুধিছ নহয়নে দাদা এই সভ্য সমাজত তোৰ জীৱনৰ শ্ৰেষ্ঠ মুহূৰ্ত মুখত সেই গোৱালৰ নাম নৰবি দাদা জিভা কুলসিত নকৰিবি আজি মোৰ স্বয়ম্বৰ পাতি
দেশ আমুক পূৰ্ণ স্বাধীনতা তাত তাত হস্তক্ষেপ নকৰিবা তুমি নকৰিবা কৃষ্ণ নিন্দা মোৰ সন্মুখত ধৈৰ্য ধৰা কুন্দিলকৰ ধৈৰ্য ধৰা এনে কাৰ্য শোভন স্বয়ম্বৰ সভা চোৱাচোন কোনফালে বলিছে বতাহ ৰুক্মিণীয়ে কৰি ল'লে পতি নিৰ্বাচন সেই পতি ব্ৰহ্মাণ্ডৰ পতি দ্বাৰকাৰ কৃষ্ণ তেওঁৱে দেৱনাৰায়ণ মহৰ্ষি নাৰদে দিয়া ২০ মন্ত্ৰ জপি যাৰ নাম ধ্যান কৰি শয়নে সপোনে মনত পৰাৰে পৰা কটালো জীৱন আজি সুপ্ৰবৃত্ত দিনত কৃষ্ণৰ নাম স্মৰি মোৰ এই বৰমাল্য কৰিলো অৰ্পণ কল্পনাৰ মোহন মূৰ্তি হৈ তুমি জীৱন্ত জাগ্ৰত মোৰ এই বৰমাল্য কৰাহি গ্ৰহণ জীবন দেবতা মোৰ গ্ৰহণ কৰিলো মই জীৱনৰ জয়লক্ষ্মীবোৰ বনপ্ৰিয় প্ৰভু শুনি সাগৰে ঘেৰা দ্বাৰকা বৈঠকত পথ আছে তোমালৈ জয় লক্ষ্মী নাৰায়ণৰ জয় লক্ষ্মী নাৰায়ণৰ জয় লক্ষ্মী নাৰায়ণৰ জয় 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 কৃষ্ণ কৃষ্ণ ভয় নাই যাদৱ বাহিনীলৈ হলধৰ ৰাম হল উপস্থিত ধৰিত্ৰী ৰাজি পাতলিব ভাৰ হলধৰি ৰাম সুধিবৰ নাই প্ৰয়োজন হস্তে হস্তে কৰ আলিংগন
মোক কৰিলা আহ্বান? আহ্বানিছো মৰণৰ বাবে। দস্যুপতি কৃষ্ণ হ'ব পাৰে পৰাজিত সমগ্ৰ ভাৰত, কিন্তু এতিয়াও বাকী আছে ৰুক্মবীৰ যুৱৰাজ কুন্দিলপুৰৰ। কুন্দিলৰ শাসনত এতিয়াও আছে উৎসাহ, নাপাবি নিস্তাৰ আজি ৰুক্মবীৰৰ হাতে। কুন্দিল কোৱা, তোমাৰ ভগ্নীপতি মই। কোৱা, কিবা লাগে তোমাক? মোক লাগে ছিন্ন মুণ্ড তোৰ। উত্তম, তাকে দিম নহংকৃপণ। শিক্ষা মই নিবিচাৰো, নিজেই মই কৰিম নিধন। মই তোৰ কলন্তক জম। জম জম মোৰ উপজাই নাই। এতিয়াও কৈছো বন্ধু, গুচি যোৱা, প্ৰাণ লৈ তুমি। নাযাও কদাপি মই প্ৰাণৰ ভয়ত। লম মই প্ৰতিশোধ, লম তোৰ প্ৰাণ। ৰণ নকৰি পলাম। ৰণ ৰণ ৰণ, কেৱল ৰণ। হেৰ মূৰ্খ, ৰণ কৰিয়াই কৃষ্ণৰ লগত নহবনে তোৰ অকালে মৰণ? সৰস্ত্ৰ ইচ্ছা তোৰ কৰ্পূৰণ। ই মোৰ ভীষণ প্ৰতিশোধ। বিনা বোধে কৃষ্ণ তোক নকৰো মই কুন্দিলত প্ৰৱেশ। লাগিলে ঘোৰ কৃষ্ণ ৰূপ বীৰ। জাতিৰ কলংক, দেশৰ কলংক এই নৰাধম। তোৰ মৃত্যু নিশ্চিত, দুষ্টক দমন শান্ত পালন এই কৃষ্ণৰ ব্ৰত। জানো জানো নাথ, অপৰাধী ভাতৃ মোৰ ক্ষমাৰো অযোগ্য। তথাপিও ভাতৃ মোৰ দুখুনী মাতৃক পুত্ৰহীনা কৰি দাৰুণ কষ্ট নিদিব প্ৰভু, সেয়ে মিনতি দাসীৰ। যোৱা দেৱী, বহাগৰ ৰথ। প্ৰভু, তোমাৰ অনুৰোধ মই কৰিম ৰক্ষা। তোমাৰ কাৰণেই মাথো পাতকীৰ ৰাখিল জীৱন। চাইল ৰুক্ম ভাতৃষ্ণে, ভগ্নীটোৰ কেনে সুবিমল, কেনে সুপবিত্ৰ, সেয়েহে আজি ৰক্ষা পালি তই। সেই দেৱতা ধৰো চৰণত। ভাতৃ মোৰ পিতৃ মাতৃও শ্ৰেষ্ঠ পুত্ৰ। তেনুৱা স্থলত যদি প্ৰাণদণ্ড দিয়া দাদাক, বৃদ্ধ বয়সত পিতৃ মাতৃক কোনে কৰিব যতন? যদিও বা অহংকাৰী অনাচাৰী দাদা,
ৰক্ষা কৰা প্ৰান্তাৰ ই হ'ব সময়। সত্য কথা মানিৰ সত্য প্ৰভু যোৱাটো নিৰথ নহয়। তথাপিতো দুখীয়াৰীটো লঘু শাস্তি কৰিম প্ৰদান। অহংকাৰী ৰূপ শুনিলে ৰুক্মিণীৰ কাতৰ প্ৰাৰ্থনাটো প্ৰাণৰ কাৰণে, আৰু হাই ৰুক্মিণীৰ ঈশ্বৰৰ বিপৰীতে কিয় দিব খোজা তুমি শ্ৰেণীপতিক? এবে ৰুক্মিণীৰ বাক্য মানি দৃঢ় প্ৰান্তান তাৰ পৰিৱৰ্তে মুণ্ডন কৰি লঘু শাস্তিময়ী কৰিম প্ৰদান। নাই 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 মুণ্ডলৈ কেনেকৈ থাকিম ৰাজ্যতে? উপহাস কৰিব সবাই। সেইবাবে মোৰ নিজ বাহুবলে প্ৰতিষ্ঠা কৰা ভোজকট নগৰখনিত কিছুদিন নিৰলে কটাম জীৱন। জয় দ্বারকাপতি শ্রীকৃষ্ণর, জয় দ্বারকাপতি শ্রীকৃষ্ণর, জয় দ্বারকাপতি শ্রীকৃষ্ণর, জয় জয়।